হয় আজি আমি সদৌ অসম গাড়ী চালক সন্থাৰ কেন্দ্ৰীয় সমিতিৰ হজাতি দল আৰু আমাৰ সদৌ অসম গাড়ী চালক সন্থাৰে দুলীয়াজান আঞ্চলিক আৰু বৰবৰুৱা আঞ্চলিক আৰু নামৰূপ আঞ্চলিক গোটেইখিনি আমাৰ ইয়াতে উপস্থিত আছে। আমাৰ কেছটো হৈছে নামৰূপ আঞ্চলিকৰ এপিডিচিএলৰ যিটো থাৰ্মেলৰ তাত চালকসকলে আজিলৈকে মিনিমাম ৱাইজ পোৱা নাই। 2021 চনৰ পৰা আজিলৈকে অকল তেওঁলোকে কনচিলেশ্যনলৈ মাতে, কিন্তু কনচিলেশ্যনৰ মতে আমি কোনো সঠিককৈ আমাৰ চালকসকলে প্ৰাপ্যখিনি পাবলৈ সক্ষম হোৱা নাই। এতিয়া যিটো মিনিমাম ৱাইজৰ মতে 14,765 টকা, কিন্তু এজন চালকে থাৰ্মেলত 5,000 টকাত জিএমজনৰ চালকে 5,000 টকাত খাটি আছে। গতিকে আমি এই বিষয়লৈ আজিলৈকে আমি সঁহাৰি নাপালোঁ। তেওঁলোকে আমাক কোনো এই বিষয়লৈ ভালকৈ আমাক নজনালে বা দিয়াবলৈ সক্ষম নহ'ল। আমি অতি সোনকালে কেন্দ্ৰীয় সমিতিৰ ফালৰ পৰা আমি এই কেছসমূহ লৈ দুলীয়াজানৰ এটা কেছ চলি আছে। দুলীয়াজানৰ কেছটোত হৈছে যে গেছ কোম্পানীৰ তেওঁলোকক নতুন টেণ্ডাৰ হ'লে ESI PF আৰু গোটেইখিনি পাবলগীয়া বস্তুখিনি আমি দিম বুলি কৈছিল। সেইখিনিও আজিলৈকে হোৱা নাই, টেণ্ডাৰো হোৱা নাই বা মিনিমাম ৱাইজৰ মতে দৰমহাটো দিছে, কিন্তু ESI PFবোৰ দিয়া নাই। আৰু ঠিক তেনেকৈ বৰবৰুৱা আঞ্চলিকত এজন চালকক আমাৰ নামৰূপৰ এজন ব্যৱসায়ী কণ্ট্ৰেক্টাৰ তেখেতে চালকজনক 16,000 টকা দৰমহা আদায় দিবলৈ থাকি গ'ল। সেইখিনি এতিয়ালৈকে আমি পোৱা নাই। গতিকে এই গোটেইখিনি বস্তু ডিব্ৰুগড় জিলাৰ যিকেইটা কেছ চলি আছে, যেনেকৈ আমাৰ নেপকৰো কেছ এটা চলি আছে, নেপকৰো এতিয়ালৈকে পাবলৈ সক্ষম হোৱা নাই। গোটেইখিনি যুগুতাই আমি এখন মেমৰিণ্ডাম গুৱাহাটী লেবাৰ কমিশ্যনাৰ অফিচলৈ আমি প্ৰেৰণ কৰিম। আৰু তাৰ পৰা যদি আমি সঁহাৰি নাপাওঁ তেতিয়াহ'লে আমাৰ আৰু কোনো উপায় নাই। আমি তেতিয়া আন্দোলনত নামিব লাগিব। আমি তেতিয়া প্ৰতিবাদ কৰিবলৈ বাধ্য হ'ম। প্ৰতিবাদত মই আজি চমুকৈ অলপমান থুলমূলকৈ ক'ব বিচাৰিছোঁ। প্ৰথম পৰ্যায়ত আমি ডিব্ৰুগড় ডিষ্ট্ৰিক্টখন আমি কৰ্মবিৰতি ঘোষণা কৰিম 24 ঘণ্টা, আৰু তাৰপিছতো যদি নহয় তেতিয়াহ'লে কিন্তু আমি কেন্দ্ৰীয় সমিতিৰ ফালৰ পৰা লগত যৌথ মঞ্চৰ সহযোগত আমাৰ যৌথ মঞ্চৰ লগত আমাৰ সহযোগ আছে। গতিকে আমি গোটেই অসমখন 72 ঘণ্টীয়াৰ আমি কৰ্মবিৰতি ঘোষণা কৰিম। ইয়াত ভাবে কিজানি এপিডিচিএলে যে NSCCL বস্তুৰ বুলি তেওঁলোকে সমাজৰ ৰাইজৰ কাৰণে বিদ্যুৎটো বন্ধ হৈ যাব বা প্ৰভাৱ পৰিব, তাৰ কাৰণে তেওঁলোকে উপায়ুক্তক লিখি পিনি দিব পাৰে বা আমাক এৰেষ্ট কৰিব পাৰে। আমি সাজু আছোঁ। আমাৰ প্ৰাপ্য পাবলৈ আমি প্ৰতিবাদ কৰিবই লাগিব। প্ৰতিবাদত যদি তেওঁলোকে বাধা দিয়ে তেতিয়াহ'লে আমি এৰেষ্ট হ'বলৈ সাজু আছোঁ। সেই যেতিয়া এৰেষ্ট হ'ম তেতিয়া আৰু প্ৰতিবাদ হ'ব, তীব্ৰ প্ৰতিবাদ হ'ব। গোটেই অসমখনকে আমি প্ৰতিবাদত নামিবলৈ বাধ্য হ'ম। গতিকে এই ক্ষেত্ৰত এই প্ৰতিবাদত নামিবলৈ আমিও সাজু নহয় বা আমিও কৰিব নিবিচাৰোঁ। ৰাইজক আমি হাৰাশাস্তি দিব নিবিচাৰোঁ। কিন্তু চৰকাৰৰ মতে যিখিনি পাবলগীয়া বস্তু 1948ৰ মতে এখন যিখন এক্টৰ মতে আমাৰ চালকসকলে মিনিমাম ৱাইজটো পাব লাগে, সেইখিনি দিয়াবৰ বাবে মই মুখ্যমন্ত্ৰী ডাঙৰীয়াক অনুৰোধ জনাইছোঁ আৰু লগতে শ্ৰম মন্ত্ৰী ডাঙৰীয়াকো মই ইয়াত অনুৰোধ জনাইছোঁ, আপোনালোকে ইয়াত হস্তক্ষেপ কৰক আৰু আমাৰ যিসকল চালকসকলে যিখিনি প্ৰাপ্য পাব লাগে সেইখিনি অসম চৰকাৰে ধাৰ্য কৰা এখন এক্ট চৰকাৰে ধাৰ্য কৰে, কোনো সংগঠনে ধাৰ্য কৰা নহয়। সেই চৰকাৰৰ নিয়মৰ মতেহে আমি বিচাৰিছোঁ। আমাৰ ফালৰ পৰা এটকাও আমি বেছিকৈ লাগে বুলি দাবী জনোৱা নাই। গতিকে মই আমাৰ মুখ্যমন্ত্ৰী ডাঙৰীয়া আৰু আমাৰ শ্ৰম মন্ত্ৰী ডাঙৰীয়াক মই অনুৰোধ জনাইছোঁ, অতি সোনকালে এই কেছসমূহ আপোনালোকে শেষ কৰিবৰ বাবে আপোনালোকৰ ইয়াত হস্তক্ষেপ বিচাৰিছোঁ। ইয়াকে ক'লোঁ আৰু বাকীখিনি পৰৱৰ্তী কালত আপোনালোকক জনাই দিয়া হ'ব। ধন্যবাদ। অভিনয় কৰাৰ হেঁপাহ আপুনিও পুহি ৰাখিছে নেকি? আপোনাৰ অভিনয় কৰাৰ অভিজ্ঞতা নাই? কোনো কথা নাই। আপোনাৰ বাবে আহিছে সোণালী সুযোগ। 29 ছেপ্টেম্বৰত দিনৰ 9 বজাৰ পৰা নিশা 8 বজালৈ বলিউড তথা হলিউডৰ চিনেমাৰ বাবে অডিশ্যন হ'বলৈ গৈ আছে গুৱাহাটীৰ কাহিলীপাৰাস্থিত জ্যোতি চিত্ৰবনত। 5 বছৰ বয়সৰ পৰা 17 বছৰ ব্যক্তিয়ে কৰিব পাৰিব অংশগ্ৰহণ। পঞ্জীয়ন হ'ব বিনামূলীয়া। নিৰ্দিষ্ট ৱেবছাইটত কৰিব পাৰিব আবেদন।